ক্লকৰ দুটামান কোৱেশ্চন চাব কি আছে ক্লক টাইম কিমান 8:46 আৰু 4/11 তাৰমানে 8:46 আছে আৰু 46 মিনিট 1 মিনিটৰ 11 ভাগ কৰি 4 ভাগ মানে এটো হৈছে angle between hour hand আৰু minute hand and minute hand আৰু ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কি হৈছে কোনটো কিমান হেতু উলিয়াব দিছে আৰু আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰে আমি আমাৰ প্ৰবলেম চাও কি আছে 8:46 গতিকে এটো 8:46 4/11 এটো আৱাৰ এটো মিনিট গতিকে এই যেটো মিনিট আছে আমাৰ মিনিট কিমান আছে 46 4/11 এই মিনিটটো আমি কি হত আছে আমাৰ মিশ্ৰ ভগ্নাংশত আছে মিশ্ৰ ভগ্নাংশত মানে এটো মিক্সড ফ্ৰেকশনত আছে গতিকে মিক্সড ফ্ৰেকশনটো আমি কি হত লৈ যাম অপ্ৰকৃত ভগ্নাংশ যেটো ইম্প্ৰপাৰ ফ্ৰেকশন সেট হয় হেতুক লৈ যাম গতিকে এটো লব লাগিলে আমাৰ কিমান হ'ব এটো তলত 11 দেখিব 46 into 11 কিমান হল 6 11 6 6 আৰু 11 6 46 6 50 গতিকে তাৰ পিছত এটো হল তাৰ লগত এটো 4 টো প্লাস কৰিলে কিমান হল 01 510 হল এটো নিশ্চয় বুজি পাইছে এটো আমি অপ্ৰকৃত লৈকে বা ইম্প্ৰপাৰ ফ্ৰেকশন লৈকে লৈ যোৱাৰ কাৰণে এইটোৰে 46 ক মাল্টিপ্লাই কৰি 4 টো প্লাস কৰিলে 510 বাই কিমান 11 তাৰমানে এইটো আৱাৰটো এইটো কিমান হৈছে 8 510 বাই 11 গতিকে এইটো আমি যদি কি কৰিব লাগে আমাৰ এংগলটো উলিয়াব লাগে আমাৰ ফৰ্মুলাটো মতে আমি লিখিম এংগল কিমান 68 difference 11 m by 2 68 difference 11 m by 2 গতিকে 68 মানে 60 into 8 কিমান 8 difference 11 into 510 by 11 by 2 নিশ্চয় বুজি পাইছে বেলেগ কৰা নাই আমি এটুক আমাৰ ফৰ্মুলা মতে মাত্ৰ আমাৰ ইয়াতে মিনিটটো এনেকে ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি হত লৈ গৈছো অপ্ৰকৃত ভগ্নাংশত লৈ গৈ এটো কৰিছো গতিকে এটো কিমান 48 480 ডিফাৰেন্স এটো 11 টো কেনসেল গল 510 হৰণ 2 গতিকে আমি এটো ডাঙৰ কোনটো পিছৰটো ডাঙৰ গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে গতিকে 510 টো আগত লিখি -480 by 2 গতিকে এটো কিমান হ'ব 510 ৰ পৰা 480 যদি মাইনাস কৰো 0 11 8 গল 3 আৰু 4 কেটি 4 গল 0 গতিকে এটো কিমান হ'ব 30 by 2 30 by 2 মানে এটো কিমান হ'ব 15 ডিগ্ৰী গতিকে 15 ডিগ্ৰী হলে এটো যেটো স্মলাৰ এংগল এটো হ'ব সৰু কোণটো স্মলাৰ এংগল হ'ব 15 ডিগ্ৰী আৰু আমি যদি লাৰ্জাৰ এংগলটো চাও লাৰ্জাৰ এংগলটো কি হ'ব ডাঙৰ কোণটো দুটা কোণ সৃষ্টি কৰে ঘণ্টা আৰু মিনিটৰ কাটা এটা সৰু কোণ আৰু এটা ডাঙৰ কোণ গতিকে এই ডাঙৰ কোণটো হ'ব 360 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী মাইনাস কৰিলে আমাৰ কিমান হ'ব 5 10 ৰ 5 গুণ 5 5 ৰ ইকুৱেল 4 3 345 কাৰণ 345 ডিগ্ৰী হ'ব আমাৰ লাৰ্জাৰ এংগল যেটো আছে এই লাৰ্জাৰ এংগলটো 345 হ'ব গতিকে এইখিনি নিশ্চয় বুজি পাইছে বেলেগ কোনো আমাৰ ভগ্নাংশটো আমি হেতু কৰি লৈছো তা পৰিৱৰ্তন কৰি লৈছো এবাৰ আনটা কোৱেশ্চন চাব ক্লক টাইম 8:35:30 তাৰ মানে 8:35 30 সেকেন্ড angle between hour hand and minute hand ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত যেটো
কোন হেতু উলিয়াব লাগে কোন দুটা কোন হ'ব আমি অপশন চাই আমাৰ এনসাৰ হলে আমি যদি কেতিয়াবা এনসাৰটো আমি যেটো ফৰ্মুলাটো আমি কৰিম সেই ফৰ্মুলাটোৰ মতে এনসাৰটো নাথাকিবও পাৰে নাথাকিলে আমি কি কৰিম 360 পৰা মাইনাস কৰি উলিয়াম তেতিয়া থাকিব আমাৰ কি কৈছো আমি এই কোৱেশ্চনটো কৰাৰ মই দেখাই দিছো গতিকে আমাৰ টাইমটো কি দিয়া আছে 8:35 30 গতিকে 8:35 30 মানে আমি এটো কি কৰিম এটো 8:35 30 আমি কি কৰিম 30 মানে 30 সেকেন্ড মানে আমি 30 সেকেন্ডক মিনিটলৈ আমি কনভার্ট কৰিম 60 ভাগৰ 30 এটো হল 60 ভাগৰ 30 মানে এটো কিমান হ'ব 8.30 2 ভাগৰ 1 2 ভাগৰ 1 মানে এটো নিশ্চয় বুজি পাইছে আমি সেকেন্ডটোক মিনিটলৈকে লৈ যাম কাৰণ আমাৰ ফৰ্মুলাটো কিহত আছে ঘণ্টা আৰু মিনিটৰ হিচাপতে আছে গতিকে সেকেন্ডটোক আমি কিহত লৈ যাম মিনিটলৈকে লৈ যাব লাগিব গতিকে এতিয়া চাব 8:35 এটো যদি আমি মিশ্ৰ ভগ্নাংকত আছে এটা মিশ্ৰ ভগ্নাংক মানে এটা অখণ্ড সংখ্যা আৰু এটা কি আছে প্ৰকৃত ভগ্নাংক আছে এটো মিশ্ৰ ভগ্নাংক বুলি কোৱা হয় মিক্সড ফ্ৰেকশন গতিকে এটো আমি অপ্ৰকৃত ভগ্নাংক মানে ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাম কি 35 দুগুণ 70 এতে 70 এটো হ'ব এতিয়া আমি ফৰ্মুলাটো আমি বহুৱাম এংগল কি এংগলটো আমি ফৰ্মুলাটো বহুৱাম 60h minus 11 m by 2 minus মানে এটো ডিফারেন্স গতিকে ডিফারেন্সটো আমি কি হয় এটো কৈছো গতিকে এতিয়া এটা চাব 60 into h মানে 8 ডিফারেন্স 11 into 71 by 2 71 by 2 গতিকে এটো কিমান হ'ব divided by 2 এতিয়া চাব 48 480 minus এটো কিমান হ'ব 71 11 গুণ 11 গুণ 11 11 গুণ 77 গতিকে এটো কিমান হ'ব 781 by 2 গতিকে 781 by 2 divided by 2 গতিকে এটো কি হ'ব এটো মাইনাসে হ'ব কাৰণ 480 কে 781 by 2 টো সৰু হ'ব কিয় সৰু হ'ব আমি কাৰণ এটো 800 বুলি ধৰিলো বিভাগ কৰিলো 400 হ'ব গতিকে এটো 480 হৈ আছে গতিকে এটো সৰু হ'ব এতিয়া আমি এটো কি কৰিম চাব দেখিলে নিশ্চয় বুজি পাইছে গতিকে এটো চাব এটো ওপৰৰ এটো মাজৰ এটো 2 আৰু ইয়াৰ তলত কি আছে 1 আছে লসাগু কিমান 2 গতিকে এটো 2 ৰে যদি পূৰণ কৰো কাৰণ এটো তলত কি আছে 480 তলত 1 আছে 1 এৰে 2 হৰণ কৰিলে 2 বাৰ যাব 2 into 480 2 into 480 মানে কিমান হ'ব 0 8 দুগুণ 16 2 4 গুণ 8 কে 9 বিয়োগ আমি বিয়োগ দিছো ডিফারেন্সটো হলনি কিয় আমি ডাঙৰ বুলি গম পাইছো আমি চালে গম পালো গতিকে এটো কিমান হ'ব 781 হ'ব divided by 2 পইছা এতিয়া আমাৰ এটো কি কৰিম এখিনি যদিও দেখাত কৰোতে বহুত সময় লাগিছে আমি লাহে লাহে কৰোতে আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব সোনকালে হৈ যাব গতিকে আমাৰ 960 minus 781 কিমান হ'ব 9 15 8 গুণ 7 এর পাশ থেকে 15 8 গুণ 7 ইয়াত 8 থেকে 18 গুণ 1 গতিকে 179 আৰু এই দুইটো কত আহিব তলত আহিব আৰু তলত এটা গুণি আছে গতিকে এইটো হ'ব বুজি পাইছে নিশ্চয় গতিকে এতিয়া এইটো যাব 179 by 4 এটো 4 ৰে ডিভাইড কৰিলে কি হ'ব 179 আমি যদি 4 ৰে 179 4 ৰে ডিভাইড কৰো 4 গুণ কিমান 16 1 19 4 গুণ
16 মচি দিছো চাব মানে কিমান থাকিল 3 থাকিল 3 থাকিলে ইয়াতে এটা দশমিক আছে গতিকে এই দশমিক দিলো গতিকে এটা 0 ইয়াতে আমি 0 দশমিকৰ পিছত যিমান আছে 0 আমি দিব পাৰিম গতিকে এইটো 0 এটা নমাই আনিলো 4 7 গুণ 28 2 0 20 4 5 গুণ 20 গতিকে এইটো কিমান হল 44.75 ডিগ্ৰী এটা এংগল 44.75 ডিগ্ৰী হল গতিকে আনটো এংগল কিমান হ'ব আনটো কোণ গতিকে 360 ডিগ্ৰীৰ পৰা 44.75 যদি আমি মাইনাস কৰো 360 এর পৰা এটো 00 হ'ব 5 2 ইয়াতে 9 আছে 9 নৰ পৰা 4 গল 5 আর ইয়াৰ পৰা 5 আছে 5 ৰ পৰা 4 গল 1 315 গতিকে আমাৰ এটো এটা কিমান আছে 315 ডাঙৰ কোণটো 315.25 ডিগ্ৰী হৈছে এটা অপচনত যদি আমি এটো উলিয়ালো অপচনত কিন্তু 44.75 to 9 আমি 360 এর পৰা মাইনাস কৰিব লাগিব এটা আমি দেখা পাম এটো থাকিব আর দুটা নাথাকাটো হবই নোৱাৰে গতিকে আমাক কৈ নিদিয়ে আমাক ডাঙৰ গুণ সৰু গুণ কৈ দিব পাৰে কেতিয়াবা গতিকে দিলেও আমাক একো কৈ দিয়া নাই সাপোজ কৈ নিদিলে আমাৰ এইটো হৈছে আমাৰ এনসাৰটো কিন্তু এনসাৰত অপচনত কি আছে এইটো 9 44.75 to 9 আছে কি এইটো থাকিব পাৰে গতিকে আমি এনেও মাইনাস কৰি উলিয়াই লোৱাটো ভাল 360 এর পৰা এটা উলিয়াৰ পিছত 360 এর পৰা আমি মাইনাস কৰিম তেতিয়া দুটা গুণ পাই যাম এইটো কথা ভালকে মন কৰিব কাৰণ আপোনালোকে যেতিয়া ক্যালকুলেট কৰিব ক্যালকুলেশন কৰাৰ পিছত এংগলটো দেখাব এইটো নাই দেখোন আমি কি আমাৰ ভুল হল নেকি গতিকে এই এনেকুৱা ক্ষেত্ৰটো এতিয়া ভুল হৈ যাব পাৰে ক্লকৰে অইন ধৰণৰ এটা প্ৰবলেম চাব angle between hour and minute hand is 60 and time is between 2 and 3 what is the actual time আমাক কি কৈছে দুটা মানে hour hand আৰু minute handৰ time টো মানে কি angle টো কোৱা আছে কি 60 ডিগ্ৰী বুলি কোৱা আছে 60 ডিগ্ৰী hour hand আৰু minute handৰ 60 ডিগ্ৰী বুলি কোৱা আছে আৰু কি কৈছে time is in between 2 and 3 time to ki hor bitor thakibo lagibo 60 degree ene 60 degree buli kole amar ki hobo yato 60 degree hobo pare nai ba ene to hobo pare nai ba ene to hobo pare nai ba ene to hobo pare jor hole 60 degree hobo pare teti ami time to kobo noaru actual time to tar logot amak ki lagibo kebol angle to dile ami time kobo noaru karon angle to 60 degree gotei bahut bar hobo yate gotei hoitut amar mane tai samoy khini বহুত বার 60 ডিগ্ৰী এংগলটো ক্ৰিয়েট কৰিব এতিয়া আমাক কি দিছে আৰু 60 ডিগ্ৰীৰ লগতে টাইম ইজ বিটুইন 2 and 3 টাইমটো কি দিয়া আছে দুটা আৰু তিনিটাৰ মাজত বুলি কোৱা আছে 60 ডিগ্ৰী এংগলটো ক'ত সৃষ্টি কৰিব 2 আৰু 3 বজাৰ মাজত এটো যদি 12 হয় এটো 1 2 3 4 5 6 8 এটো 8 9 10 11 গতিকে টাইমটো কিহৰ মাজত বুলি কৈছে 2 আৰু 3 বজাৰ মাজত বুলি কৈছে 2 আৰু 3 বজাৰ মাজত 60 ডিগ্ৰী এংগলটো হ'ব লাগিব বুলি কৈছে ইয়াতে গতিকে 2 আৰু 3 বজাৰ মাজত যদি 60 ডিগ্ৰী এংগল হ'ব লাগে টাইমটো মানে সময়টো কি দুটা আৰু তিনটা কিন্তু এইটো নহয় চাব আপোনালোকে এটা ভুল নকৰিব ইয়াতে বুজতে যে ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা 2 আৰু 3টা বজাৰ মাজতে থাকিব লাগিব বুলি কোনো কথা নাই কাৰণ ঘন্টাৰ কাটা আৰু মিনিটৰ কাটা 2 আৰু 3টাৰ মাজত থাকিলে কি হ'ব 60 ডিগ্ৰী হ'ব পাৰে নেকি কাৰণ এই গোটেইটো কিমান ডিগ্ৰী আছে 360 ডিগ্ৰী 360 যদি 12 ৰে আমি হৰণ কৰো এটা এইটো কিমান হ'ব পাৰে এনেতে যদি থাকে এটা কিমান ডিগ্ৰী হ'ব পাৰে 360 12 ভাগ আছে আমাৰ কিমান 12 3 গুণ 36 শূন্য 30 ডিগ্ৰী হ'ব এনেকে এটা এটা ভাগ 30 ডিগ্ৰী হ'ব গতিকে হেতু ভুল নকৰিব যে ঘন্টা আৰু মিনিটৰ কাটা 2 আৰু 3 ৰ মাজত বুলি কথা নাই মাত্ৰ কি কৈছে সময়টো 2 আৰু মানে 60 ডিগ্ৰী হ'ব আৰু সময়টো 2 আৰু 3 বজাৰ মাজত হ'ব গতিকে সময়টো 2 আৰু 3 বজাৰ মাজত হলে
মাত্ৰ কি হ'ব সময়টো 2 আৰু 3 বজাৰ মাজত হলে ঘণ্টাৰ কাটাডাল কি থাকিব লাগিব 2 আৰু 3 ৰ মাজত থাকিব লাগিব কি মিনিটৰ কাটাডাল যত যায় যত 60 ডিগ্ৰী হয় সাপোজ আমি কৈছো এনেকুৱা এটা সময়ত 60 ডিগ্ৰী হৈছে সি তাতে গুচি যাব বা এটো আমাৰ যেটো হয় ইমান মানত 60 ডিগ্ৰী হৈছে বুজি পাইছে নিশ্চয় গতিকে আমাৰ কি দিয়া আছে ইয়াতে কোনটো দিয়া আছে ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত আৰু সময়টো দিয়া আছে 2 আৰু 3 বজাৰ মাজত আৰু আমি এক্সুৱেল টাইম উলিয়াব লাগিব গতিকে সময় 2 আৰু 3 বজাৰ মাজত দিয়া আছে মানে আমাৰ কোনটো হ'ব মানে মিনিটৰ কাটাডাল 2 আৰু 3 বজাৰ মাজত নাথাকিব কাৰণ 30 ডিগ্ৰী হে আমাৰ থাকিব এটা 2 আৰু 3 ৰ মাজত আমি যদি দুয়োটা কি কৰো ঘণ্টা আৰু মিনিটৰ কাটাডাল একদম চাই লও আমি গতিকে হেতু নহব এতিয়া চাব ইয়াতে আমাৰ যেটো ফৰ্মুলা আমি যেটো কি উলিয়াব লাগে আমাৰ টাইম টু এক্চুয়াল টাইম টু উলিয়াব লাগে এক্চুয়াল টাইমৰ কাৰণে আমি কি কৰিম প্ৰথম 2/11 a1 plus minus a2 কৰিম গতিকে এই a1 আৰু a2 কি হয় এটো আমি চাও আহক এটো মই বসি দিছো a1 টু যেটো কি হ'ব a1 মানে আমাৰ যেটো স্মলাৰ টাইম আছে সেই স্মলাৰ টাইম কোনটো স্মলাৰ টাইম বুলি কৈছো আমি স্মলাৰ টাইম বুলি কৈছো স্মলাৰ টাইম অফ 30 ৰে মাল্টিপ্লাই কৰিম এটা স্মলাৰ মানে সৰু প্ৰথম টাইম যেটো দিয়া আছে গতিকে এই দুটাৰ ভিতৰত আমি এইটো স্মলাৰ টাইম বুলি কৈছো আৰু এইটো কি বুলি কৈছো লাৰ্জাৰ টাইম বুলি কৈছো আমি যেনেকৈ বুজি আমি এইটো বুজাৰ কাৰণে কৈছো লাৰ্জাৰ টাইম বা এইটো লোৱাৰ লিমিট আৰু এইটো বা আপাৰ লিমিট আমাৰ ৰেঞ্জটোৰ ভিতৰত এই পৰীক্ষাটোৰ ভিতৰত নিম্ন সীমা আৰু উচ্চ সীমা যেনেকৈ বুজে আপোনালোকে মাত্ৰ আমি মনত ৰাখি দিব লাগে মানে যেটো আমাৰ সৰু সময় আৰু ডাঙৰ এইটোৰ মাজত যেটো থাকিব আৰম্ভণি আৰু শেষৰ সময়টোৰ মাজত গতিকে a1 বুলি ক'লে এই আমাৰ কি হ'ব সৰু সময়টো 30 ৰে মাল্টিপ্লাই কৰিব লাগিব এইটো এটা ফৰ্মুলা আৰু a2 বুলি ক'লে এটো আমাৰ কি হ'ব এই যেটো এংগল আছে এংগল আমাৰ গিভেন এংগল যেটো থাকিব এই এংগলটো হ'ব গতিকে গিভেন এংগল কি আছে ইয়াতে 60 ডিগ্ৰী আছে আৰু ইয়াতে স্মলাৰ টাইম কি আছে 2 into 30 আছে স্মলাৰ টাইম গতিকে কি হ'ব আমাৰ 2/11 a1 স্মলাৰ টাইম কি আছে 2 আৰু 3 বুলি কৈছে 2 আৰু 30 ৰে তাক আমি মাল্টিপ্লাই কৰিব লাগিব প্লাস মাইনাস কেতিয়াবা প্লাস হ'ব কেতিয়াবা মাইনাস হ'ব কেনেকৈ ক্ষেত্ৰত আমি প্লাস মাইনাসটো কেনেকৈ সাম এটো দেখুৱাই আছো গতিকে এই গিভেন টাইম কিমান হ'ল given angle 60 degree গতিকে এই দুটা মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 2/11 60 plus minus 60 গতিকে এতিয়া আমি যদি মাইনাস কৰো 60 ৰ পৰা 60 গলে 0 হ'ব 0 হলে গোটে সময়টো 0 হ'ব গতিকে 0 সময় হ'ব ইয়াতে নোৱাৰে গতিকে ইয়াতে আমাৰ কি হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে এটো কি হ'ব লাগিব প্লাস হ'ব লাগিব গতিকে 2/11 into 60 plus 60 নিশ্চয় বুজি পাইছে 60 plus 60 গতিকে 2/11 into 120 60 plus গতিকে এটো আমি যদি কি কৰো এটো পুরোপুরি 2 রে 2 এটো কৰিব পাৰো আমি 240 24/11 গতিকে 240/11 এটো যদি আমি কি কৰো তাক অপ্রকৃত ভগ্নাংশ মিশ্র ভগ্নাংশলৈকে লৈ যাও 240 যদি আমি 11 ৰে ডিভাইড কৰো 11 ৰে ডিভাইড কৰো 11 গুণ 22 2 শূন্য 11 গুণ 11 বাকি কি থাকিল 9 থাকিল তাৰ মানে এটো হ'ব সময়টো আমাৰ কিমান 21 সমষ্টি 11 ভাগৰ 9 এই যে 21 সময় এটো নিশ্চয় বুজি পাইছে 21 সমষ্টি 11 ভাগৰ 9 যে ওলাল এইটো হল আমাৰ মিনিট সময় মিনিট মানে আমাৰ এক্সট্ৰেল ৰিজাল্ট হোৱাট ইজ দ্য টাইম বুলি কলে এটো হ'ব আমাৰ এটো কি ওলাল আমাৰ মিনিটটো ওলাল 2 বজাৰ পিছত কিমান মিনিট আগবাঢ়ি গল এটো কি ওলাল মিনিটটো ওলাল কি মিনিট 2 বজাৰ পিছত কিমান আগবাঢ়ি গল গতিকে ইয়াতে এক্সুৱেল টাইম যদি আমাৰ এনসাৰ বুলি কয় ইয়াতে 2
21 আৰু এটো 11 ভাগৰ 9 21 সমষ্টি 11 ভাগৰ 9 আৰু 2 বাজি 21 মিনিট আৰু 21 মিনিট পাৰ হৈ গৈছে কিমান 1 মিনিটক 11 ভাগ কৰি 9 ভাগ কৰিলে যিমান হয় সিমান হ'ব এইটো হ'ব আনসাৰ বুজি পাইছে আমাৰ যেটো কৈছো আমাৰ যেটো আনসাৰ ওলাব এই ক্যালকুলেশনটোৰ ফলত সেই আনসাৰটো কি হ'ব প্ৰথম যেটো টাইম থাকিব তাৰ লগত হেতু মিনিট হ'ব দেখে এটো ভালকে মন কৰিব তেতিয়া আমাৰ আনসাৰটো আপোনালোকে কৰিব পাৰিব এটো অলপ দীঘলীয়া যেন পালেও আপোনালোকে কি কৰিব এটো আমি কি কৰিছো প্লাস কৰিব লাগে দেখা হৈছে কাৰণ এটো 0 টাইম হ'ব নোৱাৰে মাইনাস কৰিলে 0 হ'ব এইখিনি মন কৰিব কেতিয়া প্লাস কৰিব লাগে কেতিয়া মাইনাস কৰিব লাগে এবাৰ আনটা কোৱেশ্চন চাব both hands are overlapped and time is in between 7 and 8 actual time what is the actual time দুটা hand দুটা ঘন্টাৰ কথা আৰু মিনিটৰ কথা overlap মানে ওপৰা ওপৰি পৰিছে যত ওপৰা ওপৰি পৰে এটো আৰু টাইম কি কৈছে ইয়াতে টাইম 7টা আৰু 8টাৰ মাজত বুলি কৈছে 12 3 6 9 এনেকে 7 আৰু 8 7টা আৰু 8টাৰ মাজত বুলি কৈছে কৰবাত ইয়াতে কি হৈছে ওভাৰলেপ হৈছে ওভাৰলেপ মানে এটাৰ ওপৰত আনটো পৰিছে ওপৰৰ ওপৰত পৰিছে গতিকে ইহতৰ মাজৰ যেটো কোণ আমাৰ ডাইৰেক্টলি আমি কোণটো কৈ দিয়া নাই এংগলটো কৈ দিয়া নাই কিন্তু ওভাৰলেপ বুলি কলে এটা যদি আনটোৰ ওপৰত পৰি থাকে তাৰ মানে আমাৰ এংগলটো কিমান হৈছে ইয়াতে এংগল ইজ 0 ডিগ্ৰী আমাৰ ওভাৰলেপ হোৱা মানে কোণটো 0 ডিগ্ৰী হৈছে গতিকে এতিয়া আমাৰ টাইমটো কিহৰ ভিতৰত দিছে 7 and 8 গতিকে আমাৰ যেটো ফৰ্মুলা এই ফৰ্মুলা মতে আমি কি কৰিম 2/11 a1 plus minus a2 এটো আছে গতিকে ইয়াতে 2/11 a1 মানে কি আমাৰ যেটো স্মলাৰ টাইম আমি আগত কলো গতিকে স্মলাৰ টাইম মানে সৰু বা আৰম্ভণিৰ যেটো সময় বা আৰম্ভণিৰ যেটো ঘন্টা বুলি দিয়া আছে ইয়াতে হেতু আমি কিহেৰে পূৰণ কৰিম 30 ৰে পূৰণ কৰিম প্লাস মাইনাস a2 আমাৰ এংগলটো কি ইয়াতে a2 মানে আমাৰ কোণটো a1 টো কি আমাৰ a1 মানে 7 into মানে smaller time into 30 a2 মানে আমাৰ কি এংগলটো 0 ডিগ্ৰী গতিকে 0 ডিগ্ৰী আমি ডিগ্ৰী সিম্বলটো ইয়াত দিও আমি হে ফৰ দিম গতিকে ইয়াতে কি হৈছে 2/11 প্লাস মাইনাস এটো গতিকে প্লাস দিও মাইনাস দিও যেহেতু 0 আছে তাৰ একো ভ্যালু নাথাকিব আৰু 3 গুণ 21 210 গতিকে এতিয়া আমি যদি কি কৰো 2 ৰে পূৰণ কৰো 420/11 এদিকে 420 আমি কি হারে ডিভাইড করি 11 ৰে ভাগ করি হৰণ করি 11 ৰে ভাগ কৰিলে 11 3 গুণ 33 12 3 গুণ 9 শূন্য 11 8 গুণ 88 8 2 তাৰ মানে এটো কিমান হ'ব 8 মিনিট 38 2/11 এটো आंसर হ'ব 2/11 आंसर মানে এটো কি आंसर হ'ব আমাৰ 38 মিনিট আৰু 1 মিনিটৰ মানে 11 ভাগ কৰি তাৰে দুটা ভাগ লোৱা হ'ব তাৰ 7 বাজি যোৱাৰ পিছত গতিকে এটো একচুয়াল আমাৰ যেটো आंसर এই একচুয়াল आंसर হ'ব 7 বাজি 38 মিনিট 11 ভাগৰ 2 মানে 38 মিনিট 11 ভাগৰ 2 মানে 38 মিনিট হয় 1 মিনিটক 11 ভাগ কৰি তাৰে 2 ভাগ হ'ব হেতু ইমানখিনি সময় হ'ব একচুয়াল টাইমটো গতিকে আমাৰ এটো মন কৰিব একচুয়াল টাইম আমাৰ যিমান ৰিজাল্ট হয় আগত আমি কি দিব লাগিব এই প্ৰথম যেটো টাইম থাকে সেই প্ৰথম যেটো টাইম আছে হেতু দি দিলে আমাৰ একচুয়াল ফাইনাল ৰিজাল্টটো ওলাই যাব নিশ্চয় বুজি পাইছে আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ